তো বন্ধুসকল বলিউডৰ ফালৰ পৰা এখন ৰমকম মুভি আহিছে যাৰ নাম হৈছে গিনি উইথ সানি 2 যি নেকি 2020 চনতে তাৰ এখন মুভি আহিছিল য'ত আমি দেখিবলৈ পাইছিলো য়ামি গৌতম আৰু ইফালে বিক্ৰান্ত মেছী চিনেমাখন ৰমকম মুভিটিৰ এটা ভাল ঝলক আছিল এখন চিনেমা আৰু ওৱান টাইম ওৱাচ মুভি ভাল আছিল ঠিক আছে এতিয়াও আপোনালোকে যদি চোৱা নাই নেটফ্লিক্সত আপোনালোকে চাব পাৰে আৰু তাৰে সিকুৱেল 2026 ত আহি গৈছে গিনি উইথ সানি 2 নামেৰে য'ত আমি অবিনাশ তিৱাৰী মেধা শংকৰক আমি দেখিবলৈ পাইছো আৰু একদম হেতৰ পৰা জৰি একদম পুৰা ফ্ৰেছ লাগিছে ঠিক আছে চিনেমাখন আমাক ৰমকমৰ হেইটো অৰাত লৈ যায় য'ত আমি নিজকে ৰিলেট কৰিব পাৰো ঠিক আছে এনেকুৱা নহয় যে আমি চিনেমাখন বহুত বেছি বেয়া পাওঁ লাভ ষ্টৰী হিচাপে তেৰে ইস্ক মে বা আপোনাৰ ছায়াৰা তেনেকুৱা টাইপৰ এটা ফিল আমাক নিদিয়ে কিন্তু এটা ৰোমান্সৰে জড়িত এটা ভাল কমেডি মুভি আমাক এই চিনেমাখনে দেখিবলৈ পোৱা গৈছে কিন্তু ইয়াতে এক্টিং ওয়াইজ মানিব লাগিব যে অবিনাশ তিৱাৰী আৰু মেধা শংকৰৰ যি এক্টিং 12 ফ্লোৰ তাই যেনেকুৱা এক্টিং কৰিলে ইয়াত হেতু বস্তু পাৰফৰমেন্স দেখাব নোৱাৰিলে ঠিক আছে লীলা মাজনুত যে অবিনাশ তিৱাৰী যেনেকুৱা এক্টিং কৰিছিলে সেই বস্তুটো ইয়াত দেখাব নোৱাৰিলে তো এক্টিং ওয়াইজ কৰবাত নাই কৰবাত সিহঁতৰ দুটাৰ পৰা মিছমেচ হৈছে কিন্তু কেমিষ্ট্ৰি সিহঁতৰ দুটাৰ বহুত বেছি ভাল লাগিছিলে স্ক্ৰিনত দেখিবলৈ আমি ভাল পাইছিলো ঠিক আছে চিনেমাখন চাবলৈ হলে আপোনালোকে 2 ঘণ্টা 14 মিনিট সময় মিনিমাম দিব লাগিব আৰু যদি হললে যায় তেনেহলে 2.5 ঘণ্টা মিনিমাম সময় এইখন চিনেমা কটাব লাগিব চিনেমাখন আপোনালোকৰ প্ৰেজেন্টেশনটো বহুত বেছি ভাল হৈছে কিন্তু ৰাইটিংছটো বহুত বেছি ভাল হোৱা নাই কমেডিটো ঠিকই আছে কিন্তু বহুত বেছি মানে কমেডি এনেকুৱা নহয় যে আপোনাৰ হাঁহি হাঁহি পেট বিষাই যাব দুটা এটা কমেডি ঠিকঠাক আছে ঠিক আছে কিন্তু ষ্টৰী লাইনটো যদি বহুত বেছি ভাল হ'লতেন এটা চিনেমাখন এংগেজিং হ'লহেতেন প্লটৰ বিষয়ে আমি যদি অকমান কথা পাতিব বিচাৰো ইয়াতে আমাক দেখুৱা যায় যে ঋষিকেশৰ এজন ল'ৰা যি নেকি অবিনাশ তিৱাৰী দিল্লী এজনী ছোৱালী যি নেকি আমাক দেখুৱা যায় মেধা শংকৰ দুইটাৰে বিয়া কিবা নাই কিবা কাৰণত নহয় ঠিক আছে আৰু যেতিয়া দুইটাৰে চিনাকি হয় বিয়া হয় মিছা কথাৰে আৰম্ভণি কৰি বিয়া হয় তাৰ পাছত যেতিয়া বিয়া হোৱাৰ পাছত সিহঁতৰ জনৰ মিছা কথাবোৰ যেনিবা মানে বাহিৰ আহে তাৰ পাছত এটা মাজত এটা কালিশ আৰম্ভ হয় আৰু তাৰ পাছত চিনেমাখন কেনেকে গতি কৰে সিহঁতৰ বিয়া সংসাৰখন কেনেকে ভাঙিবলৈ আৰম্ভ কৰে তাৰ পাছত কি হয়গে চিনেমাখনত সেই গোটেই কাহিনীটো জানিবলৈ হলে আপোনালোকে কমপ্লিটলি চিনেমাখন চাব লাগিব চিনেমাখন আপোনালোকে ওৱান টাইম ওয়াচৰ কাৰণে চাব পাৰে চিনেমাখনত একো ছায়াৰা নিচিনা আপোনালোকে টুইষ্ট নাপায় তেৰে ইস্ক মে নিচিনা আপোনালোকে ডাৰ্ট নাপায় ঠিক আছে বহুত বেছি বেলেগ এক্সট্ৰাঅৰ্ডিনাৰী একো নাপায় য'ত নেকি আপোনাক একদম পুৰা হিট ডাৰ্ট কৰি পেলাই আপোনাক একদম লীলা মাজনু নিচিনা এটা ভাইব দিব সেইটো বস্তু আপোনালোকে এইখন চিনেমাৰ পৰা এক্সপেক্ট কৰিব নোৱাৰে কিন্তু মেধা শংকৰৰ মানে এক্টিংটো বহুত বেছি ভাল হ'ব লাগিছিল আফটাৰ 12 ফেইল কাৰণ তাই তেনেকুৱা ধৰণৰ চিনেমা একো কৰা নাই আৰু 12 ফ্লোৰ যিটো পাৰফৰমেন্স দিছিলে একদম ফ্ৰেছ টাইপ ইয়াত মানে তাই মানে কমপ্লিট অপোজিট কিবা মানে নাটকীয় স্বৰূপ নিচিনা লাগিছে তাই যেনিবা নিজে ভিতৰৰ পৰা নেচাৰেল এক্টিংটো অহা নাই তেনেকুৱা নিচিনা লাগিছে আৰু অবিনাশ তিৱাৰী বহুত বেছি ফায়াৰ এক্টিং কৰিছিলে লীলা মাজনুত আৰু তাৰ লাষ্ট অৰমিয়ত যেনিবা ভিলেন পাৰ্ট কৰিছিলে তাতো বহুত বেছি ভাল ইউজ কৰিব নোৱাৰিলে কিন্তু বন্দা একদম পুৰা এক্টিং লেভেলত কিন্তু আছে এইটো লীলা মাজনুৰ পৰা আমি জানিব পাৰিছো চিনেমাৰ একো পিক ডিটেইলিং নাই লাভ ষ্টৰী কানেকশনবোৰ বা আমাৰ সেই ইমোশনাল স্কিন আমি মানে শুট নকৰো ক্যাৰেক্টাৰখিনিৰ লগত আমি মানে ইমান কানেক্টেড হ'ব নাপাওঁ এই চিনেমাখন ঠিক আছে বহুত বেছি শৰ্ট কৰি দিলে আৰু ষ্টৰীটো বহুত বেছি খেলিমেলি টাইপ আৰু আপোনালোকে জনাই দিব যে আপোনালোকে এইখন চিনেমা চালে নে নাই আৰু ইয়াৰ আগৰ চিনেমাখনো চালে নে নাই কাৰণ দুইখন যেনিবা আহি গ'ল সিকুৱেল তো চিনেমা দুখন চাইছে নাই আপোনালোকে জনাবলৈ একদম নাপাহৰিব প্ৰথমখনটো এতিয়াও নেটফ্লিক্সত আছে আৰু যদি এইখন নাইছো আপোনালোকে এজ এ কাপল হিচাপে যদি যায় ওৱান টাইম ওয়াচৰ কাৰণে আপোনালোকে যাবই পাৰে এইখন নো ডাউট কিন্তু বহুত বেছি ভাল নাপাব আপোনালোকে পেশা বসুল যদি চিনেমা ভাবিছে হেতু মোৰ মতে এইখন চিনেমা আপোনালোকক নিদিব স্যাটিসফ্যাকশন লেভেলত নাপায় ইমানটো কনসিস্টেন্সি নাই ষ্টৰীটো ঠিক আছে তো লগ পাইছো নেক্সট ভিডিঅ' আজিলে বাই বাই